অন্যান্য বিৰোধী দল আটাইবিলাকে ঐক্যবদ্ধৰ কাৰণে খবৰ কাৰণে সাজু হৈ আছো। যোৱা পৰহিও আমাৰ মিটিং হৈছে, তাতো আমি সংকল্প লৈছো। কেৱল কংগ্ৰেছ দল আহিলে হৈ গ'ল। কংগ্ৰেছ দলে ঢিলাঢিলি কৰি আছে, কংগ্ৰেছ দলে অজুহাত উলিয়াই আছে। কংগ্ৰেছ দলৰ নেতাবিলাকে আজি এটা কথা কৈ আছে, কাইলৈ বেলেগ এটা কথা কৈ আছে। বাকী সববিলাক মানুহ একলগ। আমি 16টা ৰাজনৈতিক দল এক। এতিয়া কংগ্ৰেছ আহিলে 17টা হৈ যাব, আৰু 17টা ৰাজনৈতিক দল যেতিয়া একলগ হ'ম সেইদিনাই হিমন্ত বিশ্ব শৰ্মাৰ কি কয় আপোনাৰ ভেটিত তিতালাও গজিব। সেইদিনাই তেওঁক হিমন্ত বিশ্ব শৰ্মাৰ ভেটিত তিতালাও গজিব। গতিকে অকল এতিয়া কংগ্ৰেছৰ ওপৰত গোটেই কথাটো ডিপেণ্ড কৰিছে। কংগ্ৰেছে যিদিনাই হাক কৈ দিব সেইদিনাই হিমন্ত বিশ্ব শৰ্মা গ'ল। আজিয়ে ক'ব বিচাৰি আছো, ৰাইজৰ দলেতো আজিয়ে বিচাৰিছো। দেৰি হৈছে কৈ আছো। কংগ্ৰেছ দলে সময়ত কৰিম বুলি কৈ আছে। কংগ্ৰেছেও নকৰিম বুলি কোৱা নাই, কৰিম বুলিয়ে কৈছে। জোৰপুৰি খাট পালেহি। কংগ্ৰেছে সোনকালে কৰিলে ভাল আছিলে। সেইদিনা অজিত ভূঞা, লুৰিণজ্যোতি গগৈহঁতে ক'লে যে আমি তেওঁলোকক কৰিছো যে এতিয়া অন্তত ভোটৰ শ্বেয়াৰিং নহ'লেও, মানে ইলেকশ্যনৰ চিট শ্বেয়াৰিং নহ'লেও অন্তত আন্দোলনবিলাক একেলগতে হ'ব লাগে, ঐক্যবদ্ধ সংগ্ৰাম হ'ব লাগে। কংগ্ৰেছে আকৌ কালি দেৱব্ৰত শইকীয়াই আকৌ কিবা এটা উল্টা কথা কৈছে। এইবিলাক কথা কৈ থাকি একো লাভ নাই। আমি চবেই লগ লাগি একেলগতে আমি বিজেপিক হৰুৱাবৰ কাৰণে আগবাঢ়ি যাব লাগে। যিকেইটা মানুহে উল্টা কথা কৈছে সেইকেইটা মানুহ আচলতে বিজেপিৰ এজেণ্ট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।